আপোনাৰ ঘৰতো আছে নেকি এইবিধ বিশেষ উদ্ভিদ? তেন্তে সাৱধান, এটা ভুলৰ বাবে মৃত্যু হ'ব পাৰে আপোনাৰ। এই উদ্ভিদবিধৰ সাধাৰণ নাম হৈছে স্নেক প্লেন। বৰ্তমান সময়ত প্ৰায় সকলোৰে ঘৰত দেখিবলৈ পোৱা যায় এইবিধ স্নেক প্লেনক। এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে ডাৰ্কেনিয়াৰ টাইফৰচিয়েটাৰ। এই উদ্ভিদবিধে প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰডিউচ কৰে, যাৰ ফলত প্ৰায়ভাগ মানুহৰ ঘৰতে এই উদ্ভিদবিধক দেখিবলৈ পোৱা যায়। এই উদ্ভিদবিধৰ যিমান উপকাৰী গুণ আছে তাতোতকৈও অধিক পৰিমাণৰ অপকাৰী গুণো আছে, যিয়ে নেকি আপোনাৰ মৃত্যুৰ কাৰণো হ'ব পাৰে। এতিয়া নিশ্চয় আপোনালোকৰ জানিব মন গৈছে যে এই উদ্ভিদবিধৰ অপকাৰী গুণসমূহনো কি কি। বিশেষকৈ শিশুসকল আৰু পোহনীয়া জীৱ জন্তুৰ বাবে ই অতি ক্ষতিকাৰক। এই উদ্ভিদৰ কোমলীয়াৰ পাতৰ অংশত পয়জন পোৱা যায়। এই উদ্ভিদৰ কোমলীয়াৰ পাতৰ অংশত চেপনিন নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পোৱা যায়, যাৰ ফলত ইয়াৰ কোমলীয়াৰ অংশৰ যদি কোনোবা শিশু নাইবা বয়োজ্যেষ্ঠ লোকসকলেও সেৱন কৰে তেনেহ'লে ই অতি মাৰাত্মক হ'ব পাৰে। অত্যাধিক বমি হোৱাৰ উপৰিও ডায়েৰিয়াৰ দৰে ৰোগ হ'ব পাৰে। আৰু যদিহে এনেধৰণৰ ৰোগৰ যথা সময়ত চিকিৎসা নকৰে তেনেহ'লে মৃত্যুৰ পৰ্যন্ত হ'ব পাৰে এই বিশেষ শিশু নাইবা বয়োজ্যেষ্ঠৰ লোকজন। ইয়াৰ উপৰিও পোহনীয়াৰ জীৱ জন্তুৰ বাবে ই অতি ক্ষতিকাৰক। পোহনীয়াৰ জীৱ জন্তু যেনে কুকুৰ মেকুৰীয়ে ইয়াৰ কোমলীয়াৰ পাতৰ অংশ খাই খুবেই ভাল পায়, কিন্তু তাৰ ফলত এই পোহনীয়াৰ কুকুৰ নাইবাৰ মেকুৰী জ্বৰ বমি আদিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়। আৰু তাৰ ফলত যথা সময়ত যদি চিকিৎসা কৰা নাযায় তেনেহ'লে এই পোহনীয়াৰ জীৱ জন্তুৰ মৃত্যু হোৱা দেখা যায়। অৱশেষত এটা কথাই ক'ব পাৰি যে এই উদ্ভিদবিধে যেনেদৰে আমাক অক্সিজেন যোগান ধৰি যথেষ্ট সহায় কৰে, তাতোতকৈও কিন্তু বহু বেছি পৰিমাণে ই আমাক ক্ষতি কৰে। বিশেষকৈ শিশুসকল এই উদ্ভিদবিধৰ পৰা আঁতৰাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। যদিহে কেনেবাকৈ ইয়াৰ কোমলীয়া পাতৰ অংশ শিশুসকলে খাই পায় অজ্ঞাতে, তেনেহ'লে আপোনাৰ শিশুটিৰ লগতো যথেষ্ট ক্ষতিসাধন হ'ব পাৰে, যেনেধৰণে বমি হ'ব পাৰে আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হ'ব পাৰে। আৰু যথা সময়ত যদি আপোনাৰ শিশুটি চিকিৎসা কৰা নাযায় তেনেহ'লে ইয়াৰ ভয়ংকৰ ৰোগ কি হ'ব পাৰে আপোনালোকক বিশেষকৈ বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ স্বাস্থ্যৰ ভাল ৰক্ষাৰ হেতুকে এই উদ্ভিদবিধক যিমান পাৰে সিমান আপুনিও যদি ঘৰত ৰাখিছে তেনেহ'লে সাৱধানতাৰ অৱলম্বন কৰিবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে জানিব পাৰে।